মই আজি ক্লাছ দিম দিয়ক ছা বৰ্তমান সময়ত আমি কেনেকৈ পুথিভাগ পঢ়িম হোৱাটছ আৰ দ্য টেকনিক্স টু ৰিডিং দি পুথি ইন দিছ টাইম টেকনিক্স আছে যুগ সলনি হ'ল পুথি পঢ়িবলৈ প্ৰথমে আমাৰ হৃদয়ত ভক্তিৰস লাগিব স্পষ্ট হ'ব লাগিব 3 বস্ত্ৰ গাত থাকিলে ভাল হয় হয় তোমালোকে কোৱাচোন বাৰু পুথি পঢ়িবলৈ এনেকুৱা কোনটো বস্তু বেছি গুৰুত্বপূৰ্ণ পুথি পঢ়িবলৈ সুৰ সঞ্চাৰটো ভাল হ'লে ভাল হয় আৰু সুন্দৰ মইনা তুমি উশাহটো যদি অকণমান দীঘল হয় ভাল হয় নেকি লাগিব পুথি এখন পঢ়িবলৈ যাওঁতে আজিৰ যুগত সবতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে মাইক্ৰফোন মানে মাইক্ৰফোনটো যদি ভাল হয় তোমাৰ কষ্ট কম হ'ব ডিঙিটো চেৰচেৰাই নাযাব মাইক্ৰফোন যদি বেয়া হয় তোমাৰ কিন্তু কষ্ট হ'ব ইয়াত আছে ঢুকি নোপোৱা অকণমান আগুৱাই যোৱা এই ভাজত ৰৈ লোৱা এই প্ৰথমে প্ৰণামো ব্ৰহ্ম থলথলাই গ'লনে মাইক্ৰফোন বোলে ভাল এইখিনিত লগাই দিছে আৰামত বহি লোৱা প্ৰথমে প্ৰণামো ব্ৰহ্ম গম পাইছেনে টেকনিক্স অফ হাউ টু ৰিডিং দ্য পুথি মই একাধ্যায় ধৰি দিছো হয় হয় ৰূপে অৱতাৰ হে ভোলা প্ৰথমত উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত বান্ধৱ কৃষ্ণ মই বিহু নাম গাই আছো তেতিয়াহ'লে আমি কি শিকিলো পুথি এখন পঢ়িবলৈ যাওঁতে সবতকৈ প্ৰয়োজনীয় বস্তুটো কি মই পাৰিম ছা এই ক'ব শুনা পুথি পঢ়িবলৈ চবতকৈ প্ৰয়োজন পুথিখনেই ছা এইজন আকৌ কোন বা তেখেত কাল ধাপ মানে নামঘৰত যে চাই পুথি পঢ়ে নামঘৰ চেপেটাটো মই চাওঁ ছাৰৰ মানে এছিষ্টেণ্ট দিয়া তেতিয়াহ'লে তোমালোকে একাধ্যায় ধৰাচোন শুনো ধৰা শ্ৰীমন্ত শংকৰ হৰি ভকত থকা মাজত মাত দিলে যে ৰিডমটো ব্ৰেক হয় তুমি নাজানা নেকি কি ৰিডমটো ব্ৰেক হ'ল এই ষ্টুডেণ্টখিনিয়ে তোমাৰ কথা কিমান বেয়াকৈ কৈছে গম পোৱা কি কৈছে ব্যৱহাৰ বেয়া বুলি কৈছে প্ৰশিক্ষকৰ ঘৈণীয়েকনো এনেকুৱা হ'ব লাগেনে এনে প্ৰশিক্ষকটো ওলাইছে দেখা নাই বান্দৰে নাৰিকলৰ মূল কি বুজি পাবা মুঠতে মোৰ ঘৰত এইবোৰ নচলিব কাৰ ঘৰ আপোনাৰ স্কুল খুলিবলৈ এখন ঘৰত যিমান অধিকাৰ আছে বন্ধ কৰিবলৈও মোৰ সিমান অধিকাৰ আছে মুঠতে মই বন্ধ কৰিহে এৰিম হাতবিলাক চিটচিটাই আছে মা এখাও বজাই দিম মই তোক জেন্দু পাইখা গজেন্দ্ৰু গজেন্দ্ৰু পাইখান কৃষ্ণ ৰাজা কম তলত হৈছে ৰাজা কসাদৰী মুনি বুলিলা বচন শুনা পৰীক্ষিত কুৰু কুলৰ নন্দন কোৱা পৰম মধুৰ মাধ বৰ গুণ ছয় তই নহয় ছয় গুণ ছয় গুণ ছয় ৰবা পুথিভাগ লৈ আহিলা কিয় নিনিম কিয় আনিবা কিয় ঘৰৰ বস্তুবোৰ নাইকিয়া হ'ল কিয় তাত মই স্কুল এখন খুলিছো তুমি গম নোপোৱা কিয় আপুনি স্কুল খোলে কিবা খোলে ৰাস্তাত খোলক মোৰ ভিতৰত কিয় এই মণি
এটা ধাৰ্মিক প্ৰতিষ্ঠানৰ আৰম্ভণি কৰিছো তুমি মোক সহায় নকৰি পেলাই বিধি পথালি দিছা কিয় এনে ধাৰ্মিক পুৰুষজন ওলাইছে দেখা নাই নাম কটা চিপাহী এইবোৰ কাম নচলিব এই কি ক'লা তুমি তোমাৰ স্বামীক নাম কটা চিপাহী বুলি কৈছা বেয়া নালাগে তোমাৰ চব উঠি দিয়া মুঠতে কৈ থলো অৰি এটা কথা জানি ল'ব মোৰ ঘৰত যদি আজি এইবোৰ হয় নহয় খুদাই নেৰো কিন্তু তুমিও চাই থাকা ঈশ্বৰে কৰালে আজি এই ভক্ত প্ৰাণে তোমাৰ তেজেৰে গা ধুব বাইদেউ কি ব্যৱহাৰটো অলপ বেয়া নেকি ব্যৱহাৰটো চাব নালাগে কথাটো সোধক বাইদেউ পুথি পঢ়া প্ৰশিক্ষণ কেন্দ্ৰটো এইটোৱে নেকি নহয় হয় কৃষ্ণ আহক দেই পৰম সৌভাগ্য আমাৰ ভগৱানক পাবলৈ আমি কি কৰিব লাগিছে ভক্তি ভক্তি কৰিব লাগিছে গা পা ধুই আহিছো ভাত পানী পোৱা মাৰি আহিছা পুথি পঢ়াৰ আগত ভাত খাব নাপায় নহয় একদম নাপাইছো সেইকাৰণে আজি মই ভাত চাত নবনাইছো ৰাতিৰ ভাত আছে ৰাতিপুৱাই মাৰি দিছো আৰু গা পা ধুই পুথি পঢ়িবলৈ আহিছো তেতিয়া ভগৱানে দুখ নধৰিছে ভাল কথা ক'লে বাপ মানে পুথি পঢ়িলেও ভগৱানক পাইছা আৰু নাম গালেও ভগৱানক পাইছা পুথি পঢ়িলে পুথি শুৱে শুৱে ভগৱান নামি আহিছে নাম গালে নাম গাগে ভগৱান নামি আহিছে মুঠতে আমি দুটাই যেন ভগৱানক পোৱাই দিছো আৰু এটা আৰম্ভ কৰিছো ভাবি পাইছো জয় হৰি হিন্দু নহয় নেকি ভিন্দৌ নহয় নেকি গোবিন্দহে ভক্তিটো আচল কথা ভিন্দকো মাতিব পাৰিছা গোবিন্দকো মাতিব পাৰিছা গোবিন্দটো কাৰোবাৰ ভিন্দ আছে মই যি কৈছো তাকে শিকি যাবা জয় হৰি ভিন্দ আন যদি আমে আন ভিন্দ আন অকমান পলম হ'ল দেই ভুল হৈ আছে লেচি কণী এডাল আনি পেলাই গোটেই খাও লগাই দিওঁ নেকি চাহ নেপা অভদ্ৰ তেতিয়াহ'লে আৰম্ভ কৰোঁ কৃষ্ণ যোৱাকালি যিভাগ ক্লাছ হৈ গ'ল তাতে এজন ভক্তই বৰ সুন্দৰ কথা এটা ক'লে যে পুথি পঢ়িবলৈ কিন্তু আমাৰ উশাহ দীঘল হ'ব লাগিব আমি তাৰ এটা প্ৰেক্টিচ কৰোঁ আমি চবেই উশাহটো ল'ম মই নোকোৱালৈকে ধৰি ৰাখিবা মই যেতিয়া কম তেতিয়া আকৌ উশাহটো এৰি দিলেই হ'ল এনেকৈ কৈ মোক চাই যাবা তেতিয়া মানে আমাৰ এই লাংটোৰ কেপাচিটিটো বাঢ়িব দীঘলীয়া সুৰ দিবৰ কাৰণে দেই দিয়ক আৰম্ভ কৰক উশাহটো টানক নোকোৱালৈকে নেৰিব এই চব মানে এখেতৰ কি হ'ল আহকচোন বাপ আহকচোন উশাহটো এৰিবলৈ হাক দিছিলে যে হেঁচি দে বাপ প্ৰভু আহকচোন হেৰি বাপ জয় ভিন্দে আনো যদি আমি বাপ আহকচোন বাপ বেগেতে আহক ইমান অলগদ্ধ মানুহ থাকেনে প্ৰভু আপুনি এৰিব নিদিলে কাৰণে নেৰিলে কি উশাহটো নেৰে সি মোৰ একান্ত বাধ্য ছাত্ৰ ই মানে মানুহটো চুইংগামৰ নিচিনা তোমাৰ মিঠা চুবাইও ভাল লাগে কিন্তু গিলিও দিব নোৱাৰা